প্ৰায় 84 বছৰ বয়স হৈছে। 20 বছৰমানৰ পৰা মাজে মাজে সৰু সৰু অসুখ হয়, কিন্তু এইটো এনেকুৱা এটা ঘটনা ঘটিব এনেকুৱা মেজৰ একো হোৱা নাছিল। কাৰণ তেখেতৰ সুপুত্ৰ তেখেতে সমষ্টি বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া আমাৰ যোৱা পৰহি ডাঙৰ সভা আছিল নতৰিতে, আৰু আগদিনাখনে বেমাৰ হোৱা বুলি জনাইছে, আৰু আগদিনা সেই গতিকে আহিব নোৱাৰিলে মোৰ লগত কথা হৈছিল। কিন্তু এনেকুৱা এটা ঘটনা ঘটিব বুলি ভবা নাই। কিয় মিটিং 9 তাৰিখে তেখেত আমাৰ লগত আছে, আৰু 10 তাৰিখে ৰাতিপুৱাই দুটালৈ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সহধৰ্মিনী। এটা বিশেষত্ব আছিল, সঁচা অৰ্থত ৰাজনীতিৰ ঊৰ্ধত গাঁৱৰ সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ আছিল। ইমান প্ৰভাৱশালী এজন মন্ত্ৰীৰ সহধৰ্মিনী হোৱাৰ পিছতো কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিত কেতিয়াও ভৰি দিয়া নাছিল, বা মানুহৰ লগত এই ৰাজনীতিক কথা বাৰ্তাবিলাক কম পাতিছিল। অতি খুহুতীয়া সহজ সৰল মনৰ গাঁৱৰ ঘৰত মানুহ আহিলে সকলোকে অন্তৰেৰে মৰম কৰা এগৰাকী মহিলা আছিল, নাম প্ৰসংগৰ লগত জড়িত আছিল। গোটেই অঞ্চলত সকলো চাপৰিছে, বহুত মানুহ আহি আজি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে। মই ভাবোঁ এটা বয়সৰ লগে লগে বেমাৰ আহে, তেনেকুৱা বেমাৰতে হয়তো তাৎক্ষণিকভাৱে এনেকুৱা এটা ঘটনা হয়। প্ৰায় 84 বছৰ বয়স হৈছে। 20 বছৰমানৰ পৰা মাজে মাজে সৰু সৰু অসুখ হয়, কিন্তু এইটো এনেকুৱা এটা ঘটনা ঘটিব এনেকুৱা মেজৰ একো হোৱা নাছিল। কাৰণ তেখেতৰ সুপুত্ৰ তেখেতে সমষ্টি বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া আমাৰ যোৱা পৰহি ডাঙৰ সভা আছিল নতৰিতে, আৰু আগদিনাখনে বেমাৰ হোৱা বুলি জনাইছে, আৰু আগদিনা সেই গতিকে আহিব নোৱাৰিলে মোৰ লগত কথা হৈছিল। কিন্তু এনেকুৱা এটা ঘটনা ঘটিব বুলি ভবা নাই। কিয় মিটিং 9 তাৰিখে তেখেত আমাৰ লগত আছে, আৰু 10 তাৰিখে ৰাতিপুৱাই দুটালৈ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সহধৰ্মিনী। এটা বিশেষত্ব আছিল, সঁচা অৰ্থত ৰাজনীতিৰ ঊৰ্ধত গাঁৱৰ সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ আছিল। ইমান প্ৰভাৱশালী এজন মন্ত্ৰীৰ সহধৰ্মিনী হোৱাৰ পিছতো কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিত কেতিয়াও ভৰি দিয়া নাছিল, বা মানুহৰ লগত এই ৰাজনীতিক কথা বাৰ্তাবিলাক কম পাতিছিল। অতি খুহুতীয়া সহজ সৰল মনৰ গাঁৱৰ ঘৰত মানুহ আহিলে সকলোকে অন্তৰেৰে মৰম কৰা এগৰাকী মহিলা আছিল, নাম প্ৰসংগৰ লগত জড়িত আছিল। গোটেই অঞ্চলত সকলো চাপৰিছে, বহুত মানুহ আহি আজি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে। মই ভাবোঁ এটা বয়সৰ লগে লগে বেমাৰ আহে, তেনেকুৱা বেমাৰতে হয়তো তাৎক্ষণিকভাৱে এনেকুৱা এটা ঘটনা হয়। প্ৰায় 84 বছৰ বয়স হৈছে। 20 বছৰমানৰ পৰা মাজে মাজে সৰু সৰু অসুখ হয়, কিন্তু এইটো এনেকুৱা এটা ঘটনা ঘটিব এনেকুৱা মেজৰ একো হোৱা নাছিল। কাৰণ তেখেতৰ সুপুত্ৰ তেখেতে সমষ্টি বিধায়ক দিগন্ত বৰ্মন ডাঙৰীয়া আমাৰ যোৱা পৰহি ডাঙৰ সভা আছিল নতৰিতে, আৰু আগদিনাখনে বেমাৰ হোৱা বুলি জনাইছে, আৰু আগদিনা সেই গতিকে আহিব নোৱাৰিলে মোৰ লগত কথা হৈছিল। কিন্তু এনেকুৱা এটা ঘটনা ঘটিব বুলি ভবা নাই। কিয় মিটিং 9 তাৰিখে তেখেত আমাৰ লগত আছে, আৰু 10 তাৰিখে ৰাতিপুৱাই দুটালৈ প্ৰাক্তন প্ৰয়াত মুখ্যমন্ত্ৰী ডাক্তৰ ভূমিধৰ বৰ্মনৰ সহধৰ্মিনী। এটা বিশেষত্ব আছিল, সঁচা অৰ্থত ৰাজনীতিৰ ঊৰ্ধত গাঁৱৰ সমাজ জীৱনৰ এটা অবিচ্ছেদ্য অংগ আছিল। ইমান প্ৰভাৱশালী এজন মন্ত্ৰীৰ সহধৰ্মিনী হোৱাৰ পিছতো কেতিয়াও প্ৰত্যক্ষ ৰাজনীতিত কেতিয়াও ভৰি দিয়া নাছিল, বা মানুহৰ লগত এই ৰাজনীতিক কথা বাৰ্তাবিলাক কম পাতিছিল। অতি খুহুতীয়া সহজ সৰল মনৰ গাঁৱৰ ঘৰত মানুহ আহিলে সকলোকে অন্তৰেৰে মৰম কৰা এগৰাকী মহিলা আছিল, নাম প্ৰসংগৰ লগত জড়িত আছিল। গোটেই অঞ্চলত সকলো চাপৰিছে, বহুত মানুহ আহি আজি শেষ শ্ৰদ্ধাঞ্জলি জনাবলৈ উপস্থিত হৈছে। মই ভাবোঁ এটা বয়সৰ লগে লগে বেমাৰ আহে, তেনেকুৱা বেমাৰতে হয়তো তাৎক্ষণিকভাৱে এনেকুৱা এটা ঘটনা হয়। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।